ৰাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰওঁ যেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কিছুদিন পাছত হয়তো তুমি বিচৰাৰ ধৰণে জোনালী আৰু মোৰ ডিভোৰ্চ হৈ যাব, কিন্তু মোৰ মন মোৰ হৃদয় সদায় জোনালীৰ লগত থাকিব। তোমাৰ লগত যদি ঘড়ী আছে তেনেহ'লে কিমান সময় হ'ল চোৱা। ডক্টৰৰ এপইণ্টমেণ্ট কেইটা বজাত আছিল কিবা মনত আছেনে? কালিলৈকেতো মা ধুনীয়াকৈ আছিল, সুস্থ হৈ আছিল। তুমি মোৰ মা ধুনীয়াকৈ সুস্থ হৈ আছিল বুলি কেনেকৈ গম পালা? দেউতা ভাতকেইটা খাই লওক। চাবিটো ক'ত থলো বাৰু? দিনটোলৈ ওলাই যাবা, ভাতকেইটা খাই যোৱা। বিয়া পাতিলে মানে মানুহৰ জীৱনটো যে সলনি হৈ যায় মানুহে এনেই নকয়। এই কালিলৈকে ডিঙিতে লাল চাহ এখন পেলাই মই ড্ৰাইভাৰগিৰি কৰিবলৈ ওলাই যাওঁ। আজি সন্মুখত গৰম গৰম ভাত ভাজি দাইল আই ইয়াকে কিন্তু জীৱন বুলি কয়। হ'ব হ'ব, এতিয়া লেকচাৰ বন্ধ কৰি ভাতকেইটা খোৱা। এই সেইটোতো খামেই। ঐ ৰচোন দেই, তোক মই তই বুলি নিমন্ত্ৰণ কৰো। নিমন্ত্ৰণ নহয়, সম্বোধন কৰো বুলি কয়। তাকে সেইটোৱে কৈছো। মই মানে ল'ৰাটো অসমীয়াত লেটাৰ মাৰ্ক পোৱা ল'ৰা, সেইকাৰণে শব্দ ইফাল সিফাল হৈ যায়। দাই দুখ নধৰিবি। এই নহয় ক'ত আছিলো? তোক মই তই বুলি মাতো, তই মোক তুমি। এতিয়া এই তুমিতো তই কৰচোন, নহ'লে কিবা এটা অখজা লাগি আছে। লাগিলেও লাগক, কিবা কৈ দাদাটো বাদ দিছো, এতিয়া কৈ এইটো প্ৰস্তাৱ আহিল। মই নোৱাৰিম দেই, তোমাক সন্মান কৰো সেইবাবেহে। তাৰমানে কি মই তোক অসন্মান কৰো? উফ, তুমি এতিয়া লেকচাৰ বাদ দি ভাতত কনচেণ্ট্ৰেট কৰা। কণ্টেক্ট কৰিম? মই আকৌ ক'ৰ পৰা কণ্টেক্টটো কৰিম? কণ্টেক্ট কৰিবলৈ তোৰ ককাইৰ সমান মোৰ ওচৰত ক'ত টকা আছে? তুমি এতিয়া ধেমালি বাদ দিয়া, ভাত খোৱা। মোৰো কলেজ আছে। সেইটোতো থাকিবই। পিছে হেৰি নহয়, দেউতাৰ খবৰ কেনেকুৱা? মানে আমাৰ পুনাকৰৰ লগত তহঁতৰ দেউতাৰ মহাভাৰতৰ যুদ্ধখন চলি আছে নে কিবা অভিধান ওলালে? অভিধান নহয়, সমাধান। কিবা এটা ধান হয় নহয়, হ'ব আৰু। তুমি ভাত খোৱাচোন, ভাত খোৱা।
ভাত খোৱা দেৰি হ'ব হ'ব মাৰি দিওঁ আৰু দেই কৃষ্ণহে বুলিলো আৰু দালিখন মজা হৈছে নেমু দিছ ন মই আকৌ টেঙা দালি বিৰাট ভাল পাওঁ ভাজিও ধুনীয়া হৈছে বেদ ক'ত আছ তই বেদ সিটো ঘৰতে নাই কি কৰো কেনেকৈ যাওঁ কি কৰো HR মেম মই আপোনাক ফোন কৰিছিলোঁ মানে মোৰ অফিচ যাবলৈ কেইদিনমান অসুবিধা হ'ব কেইদিনমানৰ কাৰণে মোক লিভ লাগিছিল আচলতে মোৰ দেউতাৰ ভৰিখন ফ্ৰেকচাৰ হৈছে আৰু ভাল হ'বলৈ অকণমান কেইদিনমান মানে সময় লাগিব আৰু তেখেতক এনেকৈ ঘৰত এৰি যাবলৈ মোৰ অসুবিধা হ'ব পাৰে যদি Thank you, ma'am. Thank you so much. অনুভূতি চাও এইফালে আছোন ৰাখিছো অনুভূতি এইফালে আছোন তই সঁচাই বৰ বেয়া বস্তু তোৰ বাবে আজি এইবোৰ কৰিছো তই নহ'লে না আমি ভালকৈ জীয়াই থাকিব পাৰিম না ভালকৈ মৰিব পাৰিম মানে গোটেই পৃথিৱীখনক তয়ে নচুৱাই আছো আৰু আমি নাচি আছো কেনে টেষ্ট কেনে নিমখ চব ঠিকে আছে আৰে বনাইছে কোনে মই মানে ল'ৰাটোৱে সৰুৰ পৰা একদম বেলেগ বনাও টেষ্টি টেষ্টি জ্বলিলে ই চেছে সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা বাৰু
দেউতা খাওকচোন খাওক চাওক দেউতা মই আপোনাক ভুলাবলৈ বা আপোনাৰ মন সলনি কৰিবলৈ মই একো কৰা নাই মই যি কৰি আছোঁ সেয়া মোৰ দায়িত্ব আৰু আপোনাৰ এই অৱস্থাত মই আপোনাক অকলে এৰিব নোৱাৰোঁ আজি যদি মোক জন্ম দিয়া মা দেউতাৰ আপোনাৰ দৰে অৱস্থা হ'লহেঁতেন মই তেওঁলোকক একেখিনিয়ে কৰিলোহেঁতেন আপুনি মোক জন্ম দিয়া নাই কিন্তু তথাপিও আপোনাৰ স্থান মোৰ মা দেউতাতকৈ কোনো গুণেই কম নহয় খাওক কি লাগে ড্ৰাগছ লাগে তাক নেক্সট টাইম যদি এটা দেখা নাপাওঁ তোক বিন্দু টেষ্ট কৰি চাচোন অকণমান নালাগে এই অকণমান চাচোন একো নহয় গৰম একো নহয় টেষ্টটো চাচোন কেনে টেষ্ট কেনে নিমখ চব ঠিকে আছে আৰে বনাইছে কোনে মই মানে ল'ৰাটোৱে সৰুৰ পৰা একদম বেলেগ বনাওঁ টেষ্টি টেষ্টি জ্বলিলে ই চেছে হ'ল আৰু এখন আজি ভাজি হৈ যায় আৰু কেতিয়াবা
তইতো এই কাম বাদেই দিব বিচাৰিছিলি মোৰ কথাত পৰিহে এতিয়া চা তই মোতকৈ ডাঙৰ মানুহ বনি গলি বছে তোক এটা হেভি দায়িত্ব দিলে এতিয়াৰ পৰা তোৰ আণ্ডাৰত ল'ৰা থাকিব আৰু সিহঁতে কামবিলাক কৰিব নাজানো কি কৰি আছো কি হ'বলৈ গৈ আছে কিন্তু টকাবোৰ হাতলৈ আহিলে কামটো এৰি দিবলৈ মন নাযায় তাৰপিছত ভাবো মই ধৰা পৰিলে কি হ'ব এতিয়া সকলোৱে মোৰ উন্নতি দেখি বাহ বাহ দিছে কিন্তু ইয়াত ধৰা পৰা কথাই নাহে গোটেই পুলিচ আমাৰ বছৰ আণ্ডাৰত আমাৰ বছক কোনো হিলাব নোৱাৰে গতিকে তই বিন্দাছ থাক মই বিন্দাছ থাকিব পৰা নাই মই অনুভূতিক মিছা মাতি আছো আৰু দেউতাকো মিছা মাতি আহিছো যেতিয়া তেওঁলোকে মোৰ ব্যৱসায়ৰ কথাটোলৈ গৌৰৱ কৰে তেতিয়াই মই নিজকে প্ৰশ্ন কৰোঁ তই নিজকে প্ৰশ্ন কৰা বন্ধ কৰ এতিয়া কাম কৰা সময় বাকী কথা গুলি মাৰ এদিন তই মই যদি এইবিলাক কামৰ বাবে পুলিচৰ গুলি খাই মৰো তেতিয়া আমাৰ পৰিয়ালটোৰ কি হ'ব তই এবাৰ ভাবছো এই কথাবোৰে মোক ৰাতি ভালকৈ শুবলৈ নিদিয়ে আৰু মই ৰাতি ৰাতি এয়া কৰি আছো আৰু অনুভূতি নিজৰ চাকৰি বাদ দি দিনে ৰাতি মোৰ দেউতাৰ চোৱা চিতা কৰি আছে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা